প্ৰথমে মই আপোনালোকৰ নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ যে আমাৰ এই অঞ্চলত বৰদিকৰাই নদী আৰু জীয়াবলী নদী এই দুয়োখন নদীয়ে মানে যথেষ্টখিনি ইয়াত ইৰোশ্যনৰ এই গাঁওখন মানে ইৰোশ্যনৰ ক্ষতি কৰি আহিছে 2004 চনৰ পৰা 2007 চনলৈকে এই অঞ্চলৰ ৰাইজে যথেষ্টখিনি গৰাখহনীয়াৰ সমস্যাৰ সন্মুখীন হৈছে গতিকে এই ৰাইজে মিচিং জাতীয় সংগঠনক TMPK MMK আমাৰ মিচিং মহিলা সমিতিসকলক সদায় আপত্তি কৰি আহিছে যে মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে এই সমস্যাখিনি সমাধান দিব লাগে বুলি তেওঁলোকে আবেদন কৰি আহিছিল যদিও তথাপিতো আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আমাৰ মিচিং অট'নমাছ কাউন্সিলে এই সমস্যাটো ইমান ডাঙৰ এটা সমস্যা আমাৰ মানে সীমিত পুঁজি আছে সীমিত পুঁজি থকাৰ কাৰণে আমি ইয়াত যেনেকৈ ৰাইজে সমাধানটো বিচাৰিছে আমি এইখিনি কৰিব পৰা নাই গতিকে আমি তথাপিতো ৰাইজৰ লগত আমি মিচিং জাতীয় সংগঠন হিচাপে আমি আলোচনা কৰি এই অঞ্চলৰ গাঁৱৰ ৰাইজৰ লগত আমি কথা বতৰা পাতি যে আমি নিজাববীয়াকৈ শ্ৰমদান কৰি পেলাই আমি এই সমস্যাটো দূৰ কৰিব পাৰি নেকি তেনেকৈ কথা বতৰা পাতি চিন্তা কৰি পেলাই আজি এই শ্ৰমদান কাৰ্যসূচীটো আমি লৈছোঁ আৰু ইয়াৰ পিছতো আমি মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাংগা ছাৰক আমি আবেদন জনাইছোঁ আৰু তেখেতে ইয়াত এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে তেখেতে ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ পঠাইছে তেওঁলোকে ইয়াত অবজাৰ্ভ কৰি আছে ইয়াৰ পিছতো আমি অসম চৰকাৰকো আমি আবেদন জনাইছোঁ আমি বহুত আশাৰে ৰৈ আছোঁ যে আমাৰ এই গৰাখহনীয়া সমস্যাটো এই নদী খাকৰীয়া যিখিনি গাঁও আছে এই গাঁওসমূহ গৰাখহনীয়া কবলৰ পৰা মানে মুক্ত বিচাৰি আজি এই আমি শ্ৰমদান কাৰ্যসূচী আমি হাতত লৈছোঁ গতিকে আজি এই কাৰ্যসূচীত আমাৰ এই অঞ্চলৰ ৰাইজে টাকাম মিচিং পৰিণ কাবাঙৰ লগত সকলো লগত আলোচনাৰ মাধ্যমেৰে আহি ইয়াত আমাৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত সহযোগ কৰাৰ কাৰণে আমি তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ থেংক ইউ ধন্যবাদ আজি আমাৰ এই শুভ মুহূৰ্তত আজি আমাৰ যিটো ইয়াত নদী অস্থায়ীভাৱে নদী প্ৰটেকশ্যনত TMPK আমাৰ গাঁও উন্নয়ন কমিটি প্লাছ MMK সহযোগত যিটো মানে ইয়াত অস্থায়ীভাৱে হ'লেও আমি বাঁহেদি প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰিছোঁ ইয়াত আপোনালোকে ইয়াত খবৰ লৈ অহাৰ কাৰণে তাৰপৰা আপোনালোকক আমি প্ৰথমে বহুত ধন্যবাদ জনাইছোঁ মই ব্যক্তিগতভাৱে এই ক্ষেত্ৰত বহুতো আবেদন নিবেদন কৰি কৰ্তৃপক্ষক জনাইছোঁ কিন্তু সুফল পোৱা নাই কিন্তু এই মুহূৰ্তত TMPK MMK আমাৰ ইয়াত আগবাঢ়ি অহাৰ কাৰণে বহুত সিহঁতক মানে ৱেলকাম জনাইছোঁ আপোনালোকে দেখিছে যে আমাৰ কিমান ইয়াত গাঁৱৰ নদী আমাৰ আপোনালোকেতো জানে আমাৰ মিচিং মানে হ'ল নদী কাষৰীয়া অঞ্চল গৰাখহনীয়া হাতীৰ ওপৰত বহুতো অসুবিধাৰ পৰা ভুগি আছোঁ কিন্তু এইটোতে আমি প্ৰটেকশ্যন হ'ব এইটো আমি মানে ক'ব নোৱাৰোঁ কিন্তু তথাপিও মানে অলপ হ'লেও প্ৰটেকশ্যন হ'ব নেকি বুলি আমি ৰাইজে মিলি পৰাই আমি এই কামটো মানে আৰম্ভ কৰিছোঁ কিন্তু কিমান হয় আৰু ওপৰপৰাই জানিব আৰু প্ৰটেকশ্যনটো কৰিছোঁ এইখিনিয়ে